হাই এভৰিৱান, এইফালে আজি মানুহজনে মই মিলি ভেজ পোলাও আৰু মাংস বনালোঁ। আৰু এইফালে মই বাচমতি চাউল লৈছোঁ আৰু মই এনেকৈ দালচেনি ইলাচি আৰু লং কেইটামান অলপ গৰম কৰি ল'লোঁ আৰু এয়া কেৰাহীত ৰিফাইন দি লৈছোঁ। তাৰপিছত এয়া যিহেতু ভেজ পোলাও বনাম তাৰ বাবে বিন আৰু গাজৰ অলপ হাফ ফ্ৰাই কৰি ল'ম। তাতে অলপ পিঁয়াজো দি দিছোঁ। তাৰপিছত এইখিনি গোটেইখিনি হাফ ফ্ৰাই কৰি থৈ ল'ম। তাৰপাছতে ইয়াতে আৰু অকণমান তেল দি পিনি ইয়াতে কেইখিলামান তেজপাত দি দিছোঁ। তেজপাত দি পিনি তাতে পিঁয়াজো দি দিছোঁ অলপ, আৰু তাতে এতিয়া চাউলখিনি অলপ দেৰি ভাজি ল'ম। মানে চাউলখিনি অলপ ৰঙচুৱা হ'লে ভাল লাগে, তেতিয়া পোলাওটো দেখি ভাল লাগে। একদম বগা হৈ থাকিলে ইমান ভাল নালাগে। এইটো মোৰ ষ্টাইলতে বনাইছোঁ দেই, যোনে যেনেকৈ ভাল পায় সেইটো নিজৰ নিজৰ কথা। আৰু ইয়াতে গৰম কৰি থোৱা এই দালচেনি ইলাচি মানে খুন্দি পিনি এনেকৈ দি দিছোঁ, আৰু তাতে অকণমান কালাৰৰ কাৰণে চেনি দি দিছোঁ যাতে কালাৰটো অকণমান ৰঙচুৱা নিচিনা হয়। তাৰপিছত এয়া একদম শুকানকৈ ভাজি লৈছোঁ। তাৰপিছত এয়া ভাজি হোৱাৰ পিছতে কুকাৰত দি দিছোঁ আৰু তাতে গৰম পানী দি দিছোঁ। তাতে অকণমান নিমখো দিয়াই নাছিলোঁ, তাতে অকণমান সোৱাদ অনুসৰি নিমখ আৰু ভাজি থোৱা চব্জিখিনি, আৰু তাতে লাষ্টত একদম ৰিফাইন অকণমান দি দিছোঁ। তাতে অলপ ঘিউ দি দিছোঁ লাষ্টত। আৰু এয়া এতিয়া সকলোখিনি একদম ভালকৈ লৰাই দিছোঁ যাতে সকলোখিনি ভালদৰে মিক্স হৈ যায়। নিমখটো একদম কম পৰিমাণে দিছোঁ, এইটো সোৱাদত নহ'লেও হৈ যায়। এইফালে মানুহজনে মাংসৰ কাৰণে কেৰাহী পাতিয়ে দিলে। তাতে প্ৰথম তেজপাত আৰু পিঁয়াজ দিছে, তাৰপিছত আদা নহৰু পেষ্ট দি দিছে। আজি তেওঁৰ ষ্টাইলত বনাইছে। তাৰপিছত এইবোৰ মছলা যিহেতু লাগিবই মাংসত, সেইকাৰণে সকলোবোৰ মছলা দিলে। আৰু এয়া বিলাহী দি দিছে, তাতে মাংস দি দিছে আৰু সকলোখিনি মিক্স কৰি লাষ্টত আলু দি দিব। যেনেকৈ নৰ্মেল সকলোৱে মাংস বনায় তেনেকৈ বনাইছে, আৰু ইয়াত দেখাবলগীয়া একো নাই, হ'লেও মই এনেই ভিডিঅ' কৰি ৰাখিছোঁ। তাতে আলু দি দিছে, তাৰপিছত পানী দি দিব, হ'ব আৰু অলপ টাইম সিজিব। তাৰপিছত আৰু আজিৰ ৰেচিপিটো হৈ যাবগৈ আৰু আমাৰ একদম চিম্পুল ৰেচিপিটো, একো ডিজাইন নথকা। তাৰপিছত এয়া পোলাওটো চব ইমান ধুনীয়া লাগিছে ন, মোৰো ধুনীয়া লাগিছে। আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু এয়া হ'ল আজিৰ ৰাতিৰ ভাত সাজ দেই, মানে